ব্যানার পোস্টার ছিঙি পেলাইছে, এইটো কোনো দুষ্ট চক্ৰ হ'ব। কোনো দুষ্টকাৰী দুষ্ট চক্ৰ এনেকৈ কাম কৰিছে। সিহঁতে ভাবিছে যে ইয়াত ডক্টৰ ফৰিদুল ইছলামৰ বেনাৰ ছিঙি দিলেই চফা হৈ যাব, কিন্তু ডক্টৰ ফৰিদুল হুছেইন লাহৰীঘাট সমষ্টিৰ ৰাইজৰ হৃদয়ৰ মাজত সোমাই গৈছে। 80% 90% মানুহৰ হৃদয়ত আছে। এনেকুৱা দুষ্ট চক্ৰ পোষ্টাৰ ফালিও ফৰিদুল ইছলামক লাহৰীঘাটৰ ৰাইজৰ হৃদয়ৰ পৰা আঁতৰাব নোৱাৰিব। এইবাৰ লাহৰীঘাটৰ পৰিৱৰ্তনৰ বতাহ বৈছে। লাহৰীঘাট সমষ্টিৰ 80% মানুহে ফৰিদুল হুছেইনক বিচাৰি আছে, আৰু ফৰিদুল হুছেইন লাহৰীঘাট বাহিৰ হৃদয়ৰ মাজত সোমাই গৈছে। যিজনে এই পোষ্টাৰ ফালি দিছে তেখেত আমাৰ কংগ্ৰেছৰ মানুহ নহয়। কোনে ছিঙিছে আমি নাজানো, কিন্তু সকলোৱে গম পাইছে, লাহৰীঘাট বাহিৰ ৰাইজে গম পাইছে, আমাৰ ডিষ্ট্ৰিক্ট কমিটি গম পাইছে এই কামটো কোনে কৰিছে। কাৰণ এনেকুৱা তৰল কৰ্ম কৰি যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত মানুহে, কাৰণ গণতন্ত্ৰ দেশত অসমত কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব বিচৰাটো কোনো অপৰাধ নহয়। প্ৰত্যেকৰে অধিকাৰ আছে। আমাৰ দলেও অধিকাৰ দিছে যে যোনে উপযুক্ত মানুহ দলৰ হৈ প্ৰাৰ্থী বিচৰাটো কোনো অপৰাধ নহয়। সেই বুলি কোনোবাই দলবল বাহুবল খটুৱাই মানুহক কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব, নিজৰ অকৰ্মণ্যতা ঢাকিবৰ কাৰণে উপযুক্ত মানুহ ওলাই অহাত তেখেতসকলে যিটো বাধা আৰোপ কৰিছে, আমি লাহৰীঘাটবাসী তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এইটো কাৰ্যত আমি ধিক্কাৰ জনাইছোঁ। আৰু ইয়াৰ প্ৰতি উত্তৰ আমি অহা 26 চনৰ বিধানসভা নিৰ্বাচনত লাহৰীঘাটবাসী উপযুক্ত জবাব দিম বুলি আমি আজিৰ পৰা আৰু দাবীকৈ প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। হয়, এই পোষ্টাৰ ছিঙি কি দেখুৱাব বিচাৰিছে? বৰ্তমান ডক্টৰ ফৰিদুল ইছলাম ফৰিদুল হুছেইন ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তি লাহৰীঘাট সমষ্টি, বৃহত্তৰ লাহৰীঘাট সমষ্টিত 80% মানুহৰ হৃদয়ত স্থান লাভ কৰিছে। এই পোষ্টাৰ ছিঙি তেওঁক বাধা দিব নোৱাৰে। পোষ্টাৰ ছিঙি যি টিকেটৰ প্ৰত্যাশী হিচাপে যি যাত্ৰা অব্যাহত ৰাখিছে, সেই যাত্ৰাত কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। আপোনালোকে জানে যে এই এজন প্ৰতিষ্ঠাপক বা সমাজবিৰোধী মানুহ, আৰু সমাজবিৰোধী হিচাপে সমাজৰ সকলো শ্ৰেণীৰ মানুহক সেৱা আগবঢ়োৱাৰ স্বাৰ্থত আজি লাহৰীঘাট সমষ্টিলৈ ওলাই আহিছে। আৰু লাহৰীঘাট সমষ্টি 80% মানুহে হৃদয়ত স্থান দিছে। আৰু সেইজন মানুহৰ যদি কোনো সমাৱেশত পোষ্টাৰ ছিঙি তেওঁক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে বা এই ৰাস্তাৰ পৰা বিচলিত কৰিব বিচাৰিছে, ই মূৰ্খ স্বৰ্গত বাস কৰিছে। বৰ্তমান লাহৰীঘাট সমষ্টিৰ এটাই নাম, ডক্টৰ ফৰিদুল হুছেইন। আৰু ফৰিদুল হুছেইনে টিকেট পোৱাৰ যি আশা, সেই আৰু আগবাঢ়ি গৈ আছে। কাৰণ আশা আগবাঢ়ি যোৱাৰ কাৰণেই এনেকুৱা কাৰ্যত এটা দুষ্কৃতিকাৰী দলে নিয়োগ হৈছে। মই আশা কৰিছোঁ এনেকুৱা কাম কৰি কেতিয়াও ৰখাব নোৱাৰে। আৰু এটা দুখৰ বিষয়, অকল ডক্টৰ ফৰিদুল হুছেইনৰ পোষ্টাৰ ছিঙা নাই। আমাৰ ইয়াত আছে সন্মানীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া। ইয়াত আছে আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আমাৰ নেতৃত্বৰ ফটো থকা পোষ্টাৰখন ফালি মূৰ্খামিৰ বাহিৰে আৰু একো পৰিচয় দিয়া নাই। আমি আশা কৰিছোঁ ডক্টৰ ফৰিদুল হুছেইন যদি ৰাইজৰ অন্তৰত থাকে, ইয়াই যথেষ্ট। ৰাইজৰ আশীৰ্বাদ আছে, ৰাইজৰ অন্তৰত আছে। আগন্তুক দিনৰ সফল যাত্ৰাত আগবাঢ়ি গৈ আছে আৰু সফল হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।